প্ৰথমতে খুবেই এটা ভাল অনুভৱ আৰু ডিব্ৰুগড় গ্ৰন্থমেলাত এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰা, তেওঁলোকক কেৰিয়াৰ কাউন্সেলিং দিয়া, তাৰ লগতে খুব ধুনীয়া এটা পৰিৱেশ। মোৰ লগতে প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া আছিলে, কানৈ ডাঙৰীয়া আছিলে। এনেকুৱা এখন ধুনীয়া মঞ্চ মোক দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সভাখনত উপস্থিত প্ৰত্যেকজন ব্যক্তিকে মোৰ অন্তৰ্নিহিত গুণৰ পৰা কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। গ্ৰন্থমেলাৰ যুঁজখন বৰ ভাল যুঁজ। গ্ৰন্থমেলাৰ যুঁজখন অব্যাহত থাকিব লাগে। প্ৰত্যেকখন জিলাতে ভাল ভাল গ্ৰন্থমেলা হ'ব লাগে, কিয়নো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই কৈ থৈ গৈছে, যিখন সমাজে গ্ৰন্থ নপঢ়ে কেৱল গামোচাই আমাক বচাব নোৱাৰে। গ্ৰন্থ আমাক লাগিবই আৰু এই যুঁজখন অব্যাহত থাকক। প্ৰথমতে খুবেই এটা ভাল অনুভৱ আৰু ডিব্ৰুগড় গ্ৰন্থমেলাত এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰা, তেওঁলোকক কেৰিয়াৰ কাউন্সেলিং দিয়া, তাৰ লগতে খুব ধুনীয়া এটা পৰিৱেশ। মোৰ লগতে প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া আছিলে, কানৈ ডাঙৰীয়া আছিলে। এনেকুৱা এখন ধুনীয়া মঞ্চ মোক দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সভাখনত উপস্থিত প্ৰত্যেকজন ব্যক্তিকে মোৰ অন্তৰ্নিহিত গুণৰ পৰা কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। গ্ৰন্থমেলাৰ যুঁজখন বৰ ভাল যুঁজ। গ্ৰন্থমেলাৰ যুঁজখন অব্যাহত থাকিব লাগে। প্ৰত্যেকখন জিলাতে ভাল ভাল গ্ৰন্থমেলা হ'ব লাগে, কিয়নো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই কৈ থৈ গৈছে, যিখন সমাজে গ্ৰন্থ নপঢ়ে কেৱল গামোচাই আমাক বচাব নোৱাৰে। গ্ৰন্থ আমাক লাগিবই আৰু এই যুঁজখন অব্যাহত থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।